বিজেপিয়ে তেওঁলোকৰ কোনো ইস্যু নাই কাৰণে এটা সেন্টিমেন্ট দেখাব বিচাৰিছে যেটো পাকিস্তানক চিৰশত্ৰু বুলি গণ্য কৰা হয় ভাৰতৰ যিমানেই দুই দেশে নিজৰ পৰিস্থিতি উন্নত কৰিব নিবিচাৰক কিয় ইণ্ডিয়া মানে ভাৰতবৰ্ষৰ পাকিস্তানৰ এটা শত্ৰুতা আমাৰ আছে যুদ্ধ হৈছে কেইবাবাৰো কাৰ্গিল যুদ্ধ শেহতীয়া যুদ্ধ এই গতিকে গোটেই ইস্যুটো মুখ্যমন্ত্ৰী ইচ্ছাকৃত কৰি ডাইভাৰ্ট কৰি আছে কাৰণ তেখেতসকলে ভিজন ডকুমেণ্টত যিখিনি কথা অসম ৰাজ্যক প্ৰতিশ্ৰুতি দিছিল সেই ভিজন ডকুমেণ্টখন যদি ৰূপায়ণ হ'ব লাগে তেতিয়াহ'লে ৰাজ্যৰ চৰকাৰে গ্ৰামাঞ্চলৰ উন্নতিৰ বাবে যিমান পুঁজি আবণ্টন কৰিলে সেই পুঁজিৰ দ্বাৰা হ'বলগীয়া উন্নয়ন আমি পঞ্চায়ত যোগেদি প্ৰতিফলিত হোৱা দেখিলোঁ কিন্তু পঞ্চায়তত সেই কথা প্ৰতিফলিত হোৱা নাই এই গতিকে মুখ্যমন্ত্ৰীয়ে নিজৰ এনেধৰণৰ ইস্যু ডাইভাৰ্টৰ এটা ব্যৱস্থা লৈছে এতিয়া শেহতীয়াকৈ আমাৰ নামনি অসমৰ নিৰ্বাচন হ'ব নামনি অসমৰ এটা গুৰুত্বপূৰ্ণ বিষয় আছিল যে 6 জনগোষ্ঠীৰ জনজাতিকৰণ আৰু তাৰ ভিতৰত আটাইতকৈ গুৰুত্বপূৰ্ণ আছিলে কোচ ৰাজবংশীসকলৰ কাৰণ তেখেতসকলক অধ্যাদেশ যোগে দুবাৰকৈ দিয়া হৈছিল 1996 চনত আৰু তেখেতসকলৰ এজন ধৰ্মগুৰুক ৰাজ্যসভাৰ সাংসদ বনোৱা হ'ল নিৰ্বাচনৰ আগে আগে তেওঁকো প্ৰতিশ্ৰুতি দিয়া হ'ল এতিয়া কোচ ৰাজবংশীসকলৰ আনকি তেওঁলোকৰ কিছুমানো অবিভক্ত ভাৰতৰ পৰৱৰ্তী সময়ত পাকিস্তান তাৰ পৰৱৰ্তী সময়ত বাংলাদেশৰ বিভিন্ন অঞ্চলতো আছে সেই গতিকে তেখেতসকলৰ এতিয়া বহুতৰে ক্ষেত্ৰত কিছু সন্দেহৰ অৱস্থা মানে আহিছিল অৱকাশ দি ফুটা হৈছিল এতিয়া মুখ্যমন্ত্ৰীয়েতো ডাইৰেক্টলি জনজাতিকৰণ কৰিব পৰা নাই সেই গতিকে কৈছে দি ফুটা কেছ ড্ৰপ দি দিম কিবা ড্ৰপ দি দিম কিন্তু এইবিলাক মুখ্যমন্ত্ৰী মহোদয়েও নিজাকৈ পোনপটীয়াকৈ নোৱাৰে কাৰণ আমাৰ দেশৰ নাগৰিকত্বৰ বিষয়টো কেন্দ্ৰীয় চৰকাৰৰ বিষয় কেন্দ্ৰীয় চৰকাৰে আইন পাছ কৰিব লাগিব মুখ্যমন্ত্ৰীৰ কথাইতো আইন হোৱাৰ কথাই নাই সেই গতিকে মুখ্যমন্ত্ৰীয়ে এইবিলাক কিছুমান মানুহক আবহাৱাৰী আছে যিটো কথা আমি কৈছোঁৱেই 6 জনগোষ্ঠীৰ উপৰিও আমাৰ বিদেশী নাগৰিকৰ সমস্যাৰ সমাধান কৃষকৰ উৎপাদন বৃদ্ধি এইবিলাক একোৱেই দেখা নাই গ্ৰামাঞ্চলৰ উন্নয়নৰ কাৰণে যিখিনি কৰিম বুলি কৈছিল যিহেতু বিভিন্ন বাতৰি প্ৰকাশ পাই আছে যে ভোট বৰ্জনৰ আহ্বান দিছে কিছু অঞ্চলত এই গতিকে নিৰ্বাচনটো যাতে বিজেপিয়ে তেওঁলোকৰ কাম নকৰিব নোৱাৰাৰ বাবে ৰাইজে জবাবদিহি নকৰে তাৰ বাবে তেওঁলোকৰ চিম্বলো গাইড কৰিলে আৰু ইস্যু ডাইভাৰ্ট কৰি আছে সেইটো পৰিকল্পিত এটা ষড়যন্ত্ৰ ৰাইজৰ নিজৰ অধিকাৰ পৰা বঞ্চিত কৰিবলৈ আৰু বিপথে পৰিচালিত মুখ্যমন্ত্ৰী মহোদয়ে সততেই উল্লেখ কৰি আছে গৌৰৱ গগৈৰ পৰিয়ালৰ নাগৰিকত্ব সম্পৰ্কে প্ৰকৃততে কথাটো যদি মুখ্যমন্ত্ৰীয়ে খুব চেঞ্চিটিভ বিষয় এটাত ইচ্ছা প্ৰকাশ কৰিছে নাগৰিকত্ব জানিবলৈ তেনেহ'লে মই অনুৰোধ কৰিম তেখেতক অথবা মই আহ্বান জনাম যে আমাৰ কেন্দ্ৰীয় বিত্তমন্ত্ৰী আমাৰ নিৰ্মলা সীতাৰমণ বা কেন্দ্ৰীয় বৈদেশিক পৰিক্ৰমা মন্ত্ৰী এছ জয়শংকৰ অথবা আমাৰ যিজন নেশ্যনেল ছিকিউৰিটি এডভাইজাৰ অজিত ডোভাল এওঁলোকৰ পৰিয়ালৰ ল'ৰা ছোৱালীৰ নাগৰিকত্ব বা আমাৰ বাণিজ্যিক বিভাগৰ মন্ত্ৰী পীযুষ গোৱেল মই 4টা অতি গুৰুত্বপূৰ্ণ বিষয়ৰ কথা কৈছোঁ এতিয়া যদি যুদ্ধ লাগে বেপাৰ বাণিজ্যৰ কথা আহিব যুদ্ধ লাগিলে বৈদেশিক পৰিক্ৰমাৰ কথা আহিব যুদ্ধ লাগিলে নেকৰ নেশ্যনেল ছিকিউৰিটি এডভাইজাৰৰ কথা আহিব যুদ্ধ লাগিলে আমাৰ বিত্তীয় অৱস্থাৰ কথা আহিব এই 4টা কেন্দ্ৰীয় চৰকাৰৰ গুৰুত্বপূৰ্ণ বিষয়ত যি 4জনে বৰ্তমানে আমাৰ দেশখনৰ প্ৰভাৱ বিস্তাৰ কৰি আছে আমাৰ দিশ নিৰ্দেশনা কৰিছে তেওঁলোকৰ পৰিয়ালৰ কি নাগৰিকত্ব আছে এই কথাখিনিও মুখ্যমন্ত্ৰীয়ে অসমৰ ৰাইজক অৱগত কৰিব লাগে 10 ছেপ্টেম্বৰত যেতিয়া তেওঁ গৌৰৱ গগৈ পৰিয়ালৰ সম্পৰ্কে ক'ব কাৰণ মই জনাত তেওঁলোকে আমাৰ দেশৰ নাগৰিকত্ব ত্যাগ কৰিছে বিদেশী নাগৰিকত্ব লৈছে কোনোবাই আমেৰিকা লৈছে কোনোবাই পাকিস্তানৰ লগত ব্যৱসায় কৰি আছে কোনোবাই ব্ৰিটেইনৰ লৈছে মুঠতে আমাৰ দেশৰ তেওঁলোকে ইমান গুৰুত্বপূৰ্ণ ব্যৱস্থা যেতিয়া কাৰ্য পৰিচালনা কৰিছে তেখেতসকলেও কিন্তু পৰিয়ালৰ নাগৰিকত্ব ভাৰতীয় নহয়